গাঁৱত কি আহি গ'ল এইটো জুচে নাহে বে ভাই পক্ষী উদ্যান মে গাইছ আজি এইটো এনাকন্দা ওলাব গাইছ আজি যিটো জেগাত আহি আছো বহুত वेलकम बैक टू माय चैनल गाइस आज आको बहुत दिन बाद ब्लॉग माने फोन तो हेया पर ब्लॉग बनवाई নাই तो आज एटो आको बनाइছো আৰু পটকে মানে কেম্পিং যাওঁগে বুলি ভাবিলো তো এটা গৈছো কেম্পিং কৰিবলৈ তো বলা কি কি হয় তোমালোকক দেখাই আছো তো গাইস আমি আজি এটা কেম্পিং কৰিবলৈ ওলাইছো এয়া চোৱা কি কম্বল ले लो নেকি গুছা ले लो না গাইস নিয়া আৰু পাঁচজনে দুটা নতুন বিজনেস এটা স্টার্ট হৈছে এফালে এখন বাইক লৈ বিজনেসটো যেন ভাল হয় নেকি পাঁচল ভাল হ'ব লাগে আৰু তো গাইস আমি এতিয়া গৈছো কেম্পিং কৰিবলৈ তো বলা ভিডিওটো চাই থাকা জমিব আজিও ছাগলী লৈ গৈ আছো ৰাইজ ছাগলী আৰু এয়া আমাৰ ঐ ক'ত গ'ল ইটো মানুহ ঐ ইটো মানুহ আৰু আমি তাৰ বাপেকে গিফ্ট কৰা বাইকখনত নতুন বিজনেছ নতুন বিজনেছ গাইজ কম্বল ले लो কম্বল আৰু এখন আহি আছে ডমিনাৰ সেইফালে আমি লৈ আহিছোঁ আমাৰ ৰকেটখন তো ব'লা আজি কি হয় দেখাই আছোঁ মই কৈ থাকিম না মই একো নাই না এই পাগলা মই ধৰিব পৰা নাই এইফালে বস্তাটো আছে এইফালে ফোনটো আছে পানী এখন আৰু ধৰি আছোঁ তো গাইজ বহুত দিন ভিডিঅ' দিব পৰা নাই ভিডিঅ' নিজে কাম হৈছে গম পোৱা গম নোপোৱা মই কোৱা নাই তো গাইজ ফোনটো এনেকুৱা টাইমত চুব দিছে নহয় মোক চব ফালৰ পৰা লাগি গৈছে গাইজ এইফালে ফোনটো চুবৰ দিনাই মানে মোৰ বাইকখনো আকৌ প্ৰব্লেম এটা হ'ল তো মোবিলটো লিক কৰি আছিলে কিবা এটা ফুটি গ'ল তো মানে এতিয়া মোবিলটো লিক কৰি আছে তো এতিয়া এইটো অৰ্ডাৰ দি থৈ দিয়া আছে তো বাইকখনো নাই এতিয়া ফোনটো নাই তো ব্লগ কেনেকৈ বনাওঁ মই তো সেইকাৰণে আজি বনাই দিলোঁ আৰু তো ব'লা বাকী চাই থাকা কিটো নাই সোমোৱা এই গিল এইটো চেফ আছে গাঁৱত লৈ আহিলে গাঁৱত কি আহি গ'ল এইটো জুচে নাহে বে ভাই পক্ষী উদ্যান মে গাইছ আজি এইটো এনাকন্দা ওলাব গাইছ আজি যিটো জেগাত আহি আছো বহুত ভয়ংকৰ জেগাটাত আহি আছো গাইছ এইছো আপুনি আহিয়ে এডাল ভাই এইটো স্পীডত আহিব নোৱাৰে লাহে আহে ভিডিঅ' ক'বলৈ এতিয়া মাৰি দিলে কিন্তু একে চুটো যাবিগৈ আকৌ এইটো ভাই বুজি গ'ল বে দাদা একো নাই গাইছ ক'ত আহি গ'লো এবাৰ গাইছ এইফালে আমাৰ গ্লেমাৰ পাৰ্টিটো আহি থাকে ৰাতি সেইটো কাৰণে এইফালে বেয়া কাম কৰিবলৈ নাহিবা তোমালোকে বেয়া বস্তু খাবলৈ নাহিবা খানা চানা খাব পাৰা তো আমি এতিয়া তেনেকৈ আৰু কেম্পিংটো চলি যায় আমি বেয়া বস্তু অনা নাই গাইছ ডিম আনিছোঁ মাংস আনিছোঁ এনেকৈ আৰু নে কি কোৱা এতিয়া আমি অফ ৰোডিং কৰিবলৈ গৈ আছোঁ ডিউটি 90 রাস্তা ভেরি ডেঞ্জার হাতখনত বেছি লোক পৰিলে বা ভাত পানীটো পিছত
গাইছ বহুত কষ্ট হৈছে বস্তু অলপ বেছিকৈ লৈ আহিলোঁ ইয়াত দেখিছা চব আছে ইয়াতে পৰিলে নেকি এটা কম্বলৰ ওপৰত বহি আহিছিলে ন পৰি যাবগৈ এইটো ৰাস্তাত গাইছ পুৰা গাত এডোখৰ গাতে গাতে গুচি গ'ল পানী কি গা চা আকৌ এখনতে কি ধৰি আহিছো साला पेन ही खुल गया था तो गाइस বস্তু পৰি গৈছে এই বস্তু পৰি গৈছে ৰ'ব ভালো কারণ ভাইলি কি কৈছ বিয়াই কৰিব না পঢ়ি দিয়া কাপোৰ বেকা হ'ল So guys, oi, পৰিব গাইছ ৰাস্তাটো একদম বেয়া মোৰ ভৰিকেইটা গাইছ এনেকৈ আহিবলগীয়া হৈছে ভৰি দিব পৰা নাই নহয় এবাৰ পৰিলে ৰ খৰিটো লৈ ল'ব লাগিছিলে কেনেকৈ লওঁ বে বনোৱা অহাত তো গাইছ আমি একদম মানে পক্ষী উদ্যান পাৰ হৈ গৈ আছোঁ গাইছ একদম বহুত দূৰত গৈ আছোঁ নহ'লে मामा लोग आ जाएगा गाइस मामा आएगा तो उठा के ले जाएगा तो इसलिए हम बहुत दूर आ गया देवाई दुटा एबार नुठे লাগি যাব দেই কষ্ট হৈছেচোন আজি পুৰা লুট হৈ গ'ল গাইছ আমি দিনত ইয়াত একবাৰ আহি গ'লোঁ এতিয়া আকৌ আহিলোঁ বস্তু লৈ এয়া দেখিছে বস্তু কি কি আনিছোঁ আৰু এখন দলকো পাৰ হ'ব আছেই খালাত বেয়া হৈ গৈছে বহুত বস্তু লৈ আহি আছোঁ মানে পুৰা ফুল লোড এইফালেও ফুল লোড হৈ গৈছে বাইক আমাৰ লোকেশ্যনটো পাই গ'লোহি বগৰীতলত লোকেশ্যন এফালে পথাৰ এইজোপাতে আমি বগৰীজোপা তলতে এক মিনিট পেলাই দে পানী গেছ আমি এতিয়া ইয়াতে থাকিম তেন্তে ইয়াতে তৰিম এইটো পাই তেতিয়া ব্লেংকেটখিনি একো এইটো এনেকৈ পাৰিলে আকৌ ভাল লাগিব ন তো গেছ আমাৰ ইয়াৰ আহিলে এখন হিৰো কাৰ স্প্লেণ্ডাৰ তো গেছ ৰাতিপুৱা ভিউটো বঢ়িয়া লাগিব তোমালোক ৰাতি বেছিকৈ দেখাব নোৱাৰিম ৰাতি দেখালে অলপ বেয়া হৈ যায় ব্লগটো সেইকাৰণে ৰাতি দেখাব নোৱাৰিম ৰাতি দেখাব পাৰিবি নোৱাৰি কিন্তু পোহৰ নাই পোহৰ লগত মেটাৰ নাই আকৌ তো গাইছ আমি এতিয়া ইয়াতে টেনশ্যন কৰি ল'লোঁ এইটো বিহাই মজা লাগিছে কিন্তু দেই এতিয়া মজা ন তো এফালে চোৱা খালি গাছ যি কোৱা কোৱা এইফালে খৰি কটালৰ কাজিয়া মৰা মৰি নকৰিবি খৰিয়ে এইবিলাক লৈ আহিছোঁ আমি কিবা কিবি লাইটটো ইয়াত লগাই ল'লোঁ
মই বহি আছো এটা গোটেইখন জ্বলিছে গাইছ টপাই গেলা মাৰি ধৰিব আৰু মৰামৰি নকৰিবি অকল তো গাইছ আমাৰ এইফালে এতিয়া কি বনাই আছা ডিম বইল হৈ আছে প্ৰথম বৰ্তমান ডিমটো বইল কৰি লোৱা হৈছে তাৰপৰা মাংস বইল কৰা হ'ব তাৰপৰা মেগী বনাই দিয়া হ'ব তো গাইছ এইফালে বিহুটো চেক কৰা নাইট বিহু এই আজাদ নেকি এইটো এইটো বিয়াই নেকি অলপ তোমালোকে এনজয় লেপটপটো ল'ম বুলি ভাবিছোঁ ইয়াৰ পৰা আচ্ছা তো গাইছ আমি এতিয়া খাই বৈ আজৰি নাই হোৱা আৰু আছে নি তো গাইছ এতিয়া 10টা বাজিছে তো আমি এনেকৈ জুই ফুৰাই আছো মজাকে আছে বস্তু আৰু পাহৰি গৈছিলোঁ কাট দিছ ভিডিঅ তো গাইছ আমাৰ বাইককেইখন এইকেইখন এইখন চোৱা হিৰো স্প্লেণ্ডাৰ তো এইফালে আছে এইখন ৰকেটখন তো এইফালে আমাৰ এইটো আছে টেনটো তো ইয়াত এইকেইটা এইটো কি হৈছে চোৱা ফিল্ডটো চোৱা গোটেই ফগ এইবোৰ ফক চোৱা গাইছ ফক বোলো চোৱা কেনেকা আহিছে এইটো বেলেগ ভিউ ফগ আহিছা দিছে নাই এইখিনি আকৌ দিছে নাই কুঁৱলী এনিছা দিছে নাই মোক দেখিছে নাই বৰফ ধূলি এগাল নহয় তো গাইছ গুড নাইট এতিয়া আমি শুই থাকোঁ 11-12 বাজিলে চাগে 11 বাজিলে তো এতিয়া শুই থাকোঁ আৰু বাই বাই কাইলৈ লগ পাই আছোঁ তো গাইছ গুড মৰ্ণিং তো অলপ দেৰিলৈকে শুই পালোঁ আমি তোমালোক ভিউটো ভালকৈ দেখাবই নাপালোঁ ভিউ গুচি গ'ল নে আছে মজাকৈ শুই ল'লোঁ আজি শুই ভাল লাগিলে তো গাইছ এতিয়া উঠিলোঁ আমি যাওঁগৈ আৰু বহুত দেৰিলৈকে শুই দিলোঁ মজা লাগিলে শুই সেইটোৱে আছিলে ভিউটো এই ট্ৰেইনটো কি হৈ গ'ল এইটো নিয়ৰ পৰি পিনে এনেকুৱা হৈ গ'ল ট্ৰেইনটোৱে চাপ খাই গ'ল ভিউটো চেক কৰা ইমান খাচ নহয় ৰাস্তা এটাতে হৈছোঁ ইমান খাচ জেগাটো অহা নাই নেকি তো গাইছ এতিয়া মই আহি গ'লোঁ KTM ডিলাৰ মানে বাইকটো ইয়াতে বনাবলৈ দি থৈ গৈছিলোঁ আজি 6-7 দিন হৈ গ'ল ফোনো নাই এফালে বাইকো নাই তো বহুত প্ৰব্লেম হৈ আছে সেইকাৰণে ভিডিঅ' দিয়া নাই তো আজি ভিডিঅ'টো বনাই দিছোঁ তো গাইছ ইনষ্টা 360 এতিয়া ব্লগটো বনোৱা হ'ব তো কোৱালিটিটো অকণমান বেয়া হ'ব চাগে মানে এণ্ড্ৰইড টাইপ আহিব অলপ তো একো নাই गाइस बाइक का प्रॉब्लम कुछ ऐसा है এইটো কি বুলি কয় এইটো কেপটো এতিয়া ऑयल फिल्टर कैप मेरा टूट गया तो अभी इसको क्या करना दिखाई दियो चाओ तो गाइस কোনটো ऑयल सील मारिলি চেছে তো গাইস এইটো মানে এতিয়া ষ্টকত নাই তো অৰ্ডাৰ দিছে এতিয়া কিমান দিন লাগিব ঠিকনা নাই মানে 25 ডেজ মান লাগি যাব কৈছে তো সেইকাৰণে মই এতিয়া এইটো অইল চিল লগাই দিলোঁ কি এম চিল লগাই দিলোঁ কি হয় নাজানো ৰিক্স এটা লৈ লৈছোঁ বেয়া হ'লে শুভম ভাই ইঞ্জিন খুলিব তো গাইছ মোবিলটো বেয়া হোৱা নাছিলে 2000 কিলোমিটাৰমান চলিছিলেহে তো আকৌ মোবিলটো মানে কম হৈ গ'ল এতিয়া আকৌ মোবিলটো নতুনকৈ ভৰাব লাগিব টোটেল লছ হৈ গ'ল মোৰ সব ফালৰ পৰা বাইকখনৰ মানে মোবাইলটো নিয়াৰ দিনাই বাইকখনৰ প্ৰব্লেমটো হৈছে এইটো কি হ'ল নাজানো নিজেই লগালোঁ নে কিবা লগাই থৈ গ'ল নাজানো তো সব ফালৰ পৰা লছ হৈ গ'ল
তো গাইজ এতিয়া বাইকখন ইয়াত বনাই মেলি উলিয়াই লৈ যাওঁ তো আজিৰ পৰা ব্লগটো ষ্টাৰ্ট কৰি দিম আৰু দি দিম তো ফোনটো মানে পোৱাই নাই নাপালোগৈ আৰু মানে চুৰটো ধৰা পৰিছিলে থানালৈ গ'লোঁ তাৰপিছত চুৰটোৱে মানে যিখন ভেকচিন ধৰি দিলে মাৰ চাৰ দিয়া হ'ল তাৰপাছত মানে আকৌ মানে উল্টা আকৌ আমাৰ ওপৰতে মানে কেছ কৰিলে তো এইবিলাক যি হয় হ'ল এইবিলাক ফাটি গ'ল এনেই গ'ল এইবিলাক চব ফোনটো নাপালোঁ আৰু তো কি লাগি থাকিম সেইটো কাৰণে বাদ দিলোঁ একো নাই